টাইম অফ আছামৰ প্ৰত্যেকগৰাকী দৰ্শকক সৰস্বতী পূজাৰ শুভেচ্ছা জনাই আজিৰ বিশেষ প্ৰতিবেদন আৰম্ভ কৰিব লৈছোঁ। আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যালয় মহাবিদ্যালয়সমূহত সৰস্বতী পূজাৰ কাৰণে সৰস্বতী বন্দনাৰে মুখৰিত হৈ পৰিছে বিদ্যালয় মহাবিদ্যালয়। আৰু ইতিমধ্যে মই যোৰহাটৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান অগ্ৰণী মহাবিদ্যালয় দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাংগণত উপস্থিত আছোঁ। আৰু এই দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাংগণতো সৰস্বতী পূজা পালন কৰা দেখা পোৱা গৈছে। বিদ্যালয়ৰ ছাত্ৰীসকলে আহিছে, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এনেদৰেই সৰস্বতী পূজা আয়োজন এনেদৰে সৰস্বতী পূজা আয়োজন কৰিছে দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু আজি যিহেতু সৰস্বতী পূজা আৰু সৰস্বতী বন্দনাৰে কৰিছে দেৱীচৰণ বৰুৱা মহাবিদ্যালয়, আৰু ইতিমধ্যেই মহাবিদ্যালয়ৰ অধ্যয়নৰত কেইবাগৰাকী ছাত্ৰ ছাত্ৰী আহিছে, অভিভাৱক অভিভাৱিকা আহিছে, শিক্ষক শিক্ষয়িত্ৰী আহিছে, আৰু সকলোৱে এনেদৰেই মা সৰস্বতীৰ চৰণত আশীষ লোৱা দেখা পোৱা গৈছে। আমি তেখেতৰ লগত কিছু কথা পাতিবলৈ আৰম্ভ কৰিম। ছাৰ, প্ৰথমতে আপোনাৰ সৰস্বতী পূজা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আজি দেৱীচৰণ মহাবিদ্যালয়ত সৰস্বতী পূজাৰ আয়োজন কৰিছে, কি ক'ব? আমি পৰম্পৰাগতভাৱে সৰস্বতী পূজা মহাবিদ্যালয়ত উজনি অসমৰ প্ৰথমখন মহিলা মহাবিদ্যালয়। গতিকে এই মহাবিদ্যালয়ত ছাত্ৰীসকলে যথেষ্ট উৎসাহ উদ্দীপনাৰে আজি অনুষ্ঠান পালন কৰা আপোনালোকে দেখা পাইছে। মই আশা কৰিছোঁ যে বিদ্যাৰ যিহেতু অধিষ্ঠাতা দেৱীক আমি পূজা কৰিছোঁ, তেখেতৰ কৃপাত আমি সমগ্ৰ শিক্ষাৰ্থীসকলে, মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীয়ে নহয়, আমি সকলোৱে আজি সৰস্বতী পূজা উপলক্ষে কিবা বিশেষ কাৰ্যসূচী হাতত লৈছে নি মহাবিদ্যালয়? আমি সৰস্বতী পূজা উপলক্ষে বিশেষ কাৰ্যসূচী আমি হাতত লোৱা নাই। আমি সকলোৱে জানো যে পুৱা ভাগত আমাক নীতি নিয়মৰ মাধ্যমেৰে ইতিমধ্যে পূজা পাতল আৰু হোম আমাৰ ইয়াত হৈছে। তাৰ কাৰণে যিখিনি প্ৰয়োজনীয় ব্যৱস্থা সেয়া পালন কৰা হৈছে। ছাত্ৰীসকলে আৰু অন্যান্য লোকসকলেও, অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলো আহিছে, তেওঁলোকেও পূজাত অংশগ্ৰহণ কৰিছে। আৰু আমি যি সৰুকৈ অপ্যায়ন কৰিব পাৰোঁ, সেই অপ্যায়নৰ ইতিমধ্যে ব্যৱস্থা আপোনালোকে দেখিছে। আমি বিশেষ একো অনুষ্ঠান এইটোৰ লগত ৰখা নাই। দিনটো ভালেই গৈছে আৰু সকলো ফালে ইমান ধুনীয়াকৈ ওলাই আহিছে, সকলো ভাল লাগিছে দেখি। আজিৰ দিনটোত নিজকে সকলোৱে ভালদৰে সজাবলৈ চায়, আৰু সকলোকে ধুনীয়া লাগিছে দেখি, ভাল লাগিছে পৰিৱেশ। পূজা অৰ্চনা আমাৰ আচলতে ছাৰহঁতো তাত ব্যস্ত আছে। ছাৰহঁতে পূজাত বিশেষ ভূমিকা পালন কৰিছে। ছাৰহঁতে চলাই নিছে আচলতে। আমাৰ কলেজৰ ফালৰ পৰাই সকলোৰে তাত অংশগ্ৰহণ কৰিছে। তেনেকৈ পূজা অৰ্চনা চলি আছে আৰু হয়, জনাইছোঁ। লগতে সকলোৰে ভাল হওক, আৰু আগন্তুক যিহেতু এইচ এছ মেট্ৰিক আহি আছে, গতিকে সকলোলৈকে শুভেচ্ছা থাকিল। সৰস্বতী মায়ে সকলোকে মংগল কৰক, তাৰে কামনা ৰাখিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।